প্ৰথমে ক'লে অধ্যক্ষ ডাঙৰীয়া এখেত এই ব্যক্তিসকল গৰাখহনীয়া বিধ্বস্ত আৰু তেওঁলোক কচুকলৈ গুচি গ'ল অধ্যক্ষ ডাঙৰীয়া উজনি অসমলৈ ধাউৰি মেলিলে আৰু কি কৰিলে তাত গৈ হাজাৰ হাজাৰ বিঘা মাটি দখল কৰিলে তেখেতে আকৌ ক'লে ঘূৰি আহি নিজৰ মাটিতে বসবাস কৰিছে মই তেখেতক সুধিছো অধ্যক্ষ ডাঙৰীয়া গৰাখহনীয়া মানে মাটি আছে গৰাখহনীয়া মানে মাটি আছে অধ্যক্ষ ডাঙৰীয়া লেণ্ডলেছ নহয় অধ্যক্ষ ডাঙৰীয়া তেখেতে মোক কোৱা মতে মই তেখেতৰ কোৱা মতে গৰাখহনীয়া হয় কিন্তু লেণ্ডলেছ নহয় দেনমতে আকৌ বেক কৰি মাটি আহি পাইছে অধ্যক্ষ ডাঙৰীয়া কথাটো আপুনি কৈছে ন অধ্যক্ষ ডাঙৰীয়া এইসকল ব্যক্তিয়ে মাটি দখল কৰিবলৈ যায় উজনি অসমখন দখল কৰিবলৈ যায় য'ত আছে তাত ভালকে থাকক আমি সহায় কৰি আছো মন্ত্ৰী ডাঙৰীয়া অধ্যক্ষ ডাঙৰীয়া আমি য'ত আছে তেখেতলোক ভালকে থাকক আমাৰ চৰকাৰে বিভিন্ন আঁচনি দি আছে গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ সকলোতকৈ অসমৰ বেছি কাম কৰিছো যদি লাহৰীঘাটত কৰিছো তেখেতে কৰা নাই মই মানুহ এইটো কিন্তু মই কোনটো কৈছো এখেতে আজি স্বীকাৰ কৰিছে হয় তেখেতলোক গৰাখহনীয়া বিধ্বস্ত কিন্তু ঘূৰি আহি তেখেতলোকৰ মাটিতে আছে নিজৰ মাটিত পৰিয়ালৰ মাটিত আপুনি চেঞ্জ কৰিছে আপুনি চেঞ্জ কৰি দিলে এতিয়া গৰাখহনীয়া বুলি কৈছে আপুনি গৰাখহনীয়া বিধ্বস্ত বুলি ক'লে ঘূৰি আহি পেলাই ক'লে নিজৰ মাটিত বহিছে মই কোৱা নাই অধ্যক্ষ গৰাখহনীয়া মানি ললো আপুনি কি কথা কৈ আছে গৰাখহনীয়া মোৰ 10 বিঘা মাটি 2-3টা প্লটত আছে পাৰে 5 বিঘা গৰাখহনীয়া হ'ল আৰু 5 বিঘা ইয়াত আছিলে তাত মই 100 বিঘা পাই আছো কাৰণে তালৈকে গুচি গৈছো মানে একেই ডাঙৰীয়া উদ্দেশ্য তেখেতে নিজে কৈছে গৰাখহনীয়া বিধ্বস্ত ময়ো মানিছো তেখেতে প্ৰথমে বক্তব্যটো দিলে যে তেওঁলোকে নিজৰ মাটিতে আহি পুনৰ বসবাস কৰিছে গতিকে অধ্যক্ষ ডাঙৰীয়া এই কথাটো অলপ চিন্তা কৰিবলগীয়া যিসকল ব্যক্তি য'ত আছে তাতেই থাকক আমাৰ ক'ব লগা একোৱেই নাই যিসকল ব্যক্তি ৰূপহীত আছে ৰূপহীত থাকক আমাৰ ক'ব লগা কি আছে যিসকল ব্যক্তি লাহৰীঘাটত আছে তাতেই থাকক আমাৰ ক'ব লগা কি আছে তাত আমি চৰকাৰৰ পৰা সহায় কৰি আছো সিদিনা মই ক'লো নহয় আকৌ কৈছো 3টা সমষ্টিত অধ্যক্ষ ডাঙৰীয়া প্ৰায় ৭৫,০০০ মহিলা উদ্যমিতা মই নিজাতৰে দি আহিছো গতিকে আমি কামখিনি কৰি আছো কিন্তু এনেকুৱা হ'ব নালাগে প্ৰৱণতাটো এনেকুৱা হ'ব নালাগে ইয়াতে আমাৰ 10 বিঘা মাটি আছে এইখিনিও থাকিব তাত গৈ 100 বিঘা মাটি দখল কৰিম তাৰ গোটেই সামাজিক পৰিৱেশ গোটেই ৰাজনৈতিক পৰিৱেশটো বদলাই দিম সেইটো হ'ব নোৱাৰে অধ্যক্ষ ডাঙৰীয়া মই আকৌ কৈছো য'ত যেই আছে তেখেতলোকৰ কাৰণে কাম কৰাৰ কাৰণে চৰকাৰখন দায়বদ্ধ কিন্তু এনেকৈ গৈ মাটি দখল কৰিব উজনিৰ পৰিকাঠামো সলনি কৰি দিব সেইটো হ'ব নোৱাৰে অধ্যক্ষ ডাঙৰীয়া মই আকৌ কৈছো এইখিনি মই কাৰ কথাৰ ওপৰত কৈছো মাননীয় সদস্যগৰাকীৰ ওপৰত কৈছো তেখেতে ক'লে বান খহনীয়া বা খহনীয়াগ্ৰস্ত গৰাখহনীয়াগ্ৰস্ত কিন্তু তেখেতে আকৌ ক'লে উভতি আহি তেওঁলোকৰ নিজৰ মাটিতে আছে মানে মাটি ইয়াত আছেই কিন্তু পৰিয়ালটো প্ৰথমে কোৱা নাছিলে আপুনি ফৰ ইয়ৰ ইনফৰমেশ্যন পৰিয়াল শব্দটো এতিয়া আপুনি লগাই দিলে প্ৰথমে কোৱা নাছিলে প্ৰথমে কৈছিল তেওঁলোকৰ নিজৰ মাটিতে আহি তেখেতলোকে বসবাস কৰিছে গতিকে তেখেতসকল ব্যক্তিক মই অনুৰোধ কৰিছো যাৰ মাটি আছে তেওঁলোক আগুৱাই যাব নালাগে য'ত আছে তাতেই থাকক আমাৰ চৰকাৰখন দায়বদ্ধ তেওঁলোকক ইয়াতে আমি সহায় কৰিম